শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? অপচন এ ধুবুৰী, গোৱালপাৰা, দৰং আৰু চিৰাং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গোৱালপাৰা। গোৱালপাৰা জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত। কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা? পাটকাই ৰেঞ্জ, নামচাই ৰেঞ্জ, বৰাইল ৰেঞ্জ, বেথাৰতলি ৰেঞ্জ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৰাইল ৰেঞ্জ। বৰাইল ৰেঞ্জ অসমৰ সৰ্বোচ্চ পৰ্বতমালা। সতীসাধিনী কোন বংশৰ ৰাণী আছিল? আহোম, কোচ, চুতীয়া আৰু ডিমা ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুতীয়া। চুতীয়া বংশৰ ৰাণী আছিল সতীসাধিনী। কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয় অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাগালেণ্ড। আমাৰ নাগালেণ্ড ৰাজ্যখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত নাহে। অসম চিকিৎসা মহাবিদ্যালয়খনক পূৰ্বতে কি নামেৰে জনা আছিল? বেৰী হোৱাইট মেডিকেল স্কুল, জন মেডিকেল স্কুল, ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল আৰু পেট্ৰিক মেডিকেল স্কুল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বেৰী হোৱাইট মেডিকেল স্কুল। এইবোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এডিআৰই গ্ৰেড 4 এক্সামত আহিব পাৰে। আশা কৰোঁ আপোনালোকে এইবোৰ নোট কৰি লয়, যাতে এক্সামত আহিলে আপুনি এইবোৰ কৰি আহিব পাৰে। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? মনীষ ডেকা, তৰুণ শইকীয়া, বিদ্যুৎ বৰা, অভিনন্দন বৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে তৰুণ শইকীয়া। তৰুণ শইকীয়াই প্ৰথমে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। এলেকা ভিত্তিত অসম ভাৰতৰ কিমানতম বৃহৎ ৰাজ্য? 11, 14, 15 আৰু 17। অৰ্থাৎ এৰিয়া ৱাইজ ক'বলৈ গ'লে এৰিয়া ৱাইজত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? অসমৰ স্থান হৈছে 17। অসমত কোনে প্ৰথমে ভূমি জৰীপ ব্যৱস্থা আনিছিল? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, নৰনাৰায়ণ আৰু উদিত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গদাধৰ সিংহ। গদাধৰ সিংহই প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আনিছিল। কোনখন জিলা পূৰ্বতে বেংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে তিনিচুকীয়া। তিনিচুকীয়া প্ৰথমে আমি বেংমাৰা আৰু চাংমাই নামেৰে জানিছিলো। প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? হিমা দাস, অনুষ্ঠিতা বৰা, শিৱ থাপা, মহাদেৱ ডেকা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হিমা দাস। হিমা দাসক ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁই ফাৰ্ষ্ট। কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট হিচাপে জনা যায়? শৰৎ চন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, কৃষ্ণকান্ত সন্দিকৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট হিচাপে জনা যায়। বৈশাগু, এই বৈশাগু উৎসৱটো অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? বড়ো, দেউৰী, ডিমাচা আৰু ৰাভা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বড়ো। বড়োসকলে বৈশাগু পালন কৰে। তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য এই ওদালগুৰি জিলাখনত আহে? চক্ৰশিলা, বৰনদী, আমচাং, ঘোঁৰাচাপৰি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৰনদী। এই বৰনদীখন ওদালগুৰি জিলাত পৰে। অসমৰ বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰ ক'ত আছে? ডিফু, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট। এই যোৰহাটত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰ আছে। IIT গুৱাহাটী কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিল? 1992, 1994, 1996, 1998। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1994। 1994ত IIT গুৱাহাটী প্ৰতিষ্ঠা হৈছিল। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত অসমৰ বিধানসভাৰ কোনটো সমষ্টিত আছে? এই অনুসূচিত জাতিৰ বাবে সংৰক্ষিত অসম বিধানসভা আছে মাজুলীত। কোনখন চহৰত প্ৰথম CNG ষ্টেচন উদ্বোধন কৰা হয়? গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট। CNG ষ্টেচন প্ৰথম ক'ত উদ্বোধন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড়ত। দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত? মনসা, কালী, দুৰ্গা, পাৰ্বতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মনসা।
মনসা দেৱীৰ লগত দেওধনী নৃত্য জড়িত। কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? নৰনাৰায়ণ, বিশ্বসিংহ, লক্ষ্মীনাৰায়ণ, বালিনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশ্বসিংহ। বিশ্বসিংহই কোচ বংশ প্ৰতিষ্ঠা কৰিছিল আৰু বিশ্বসিংহৰ পুত্ৰ আছিল মল্লদেৱ, যাক আমি নৰনাৰায়ণ বুলি জানো। হিমা দাসৰ উপনাম কি? কলং এক্সপ্ৰেছ, দিহিং এক্সপ্ৰেছ, নগাঁও এক্সপ্ৰেছ, কামাখ্যা এক্সপ্ৰেছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে দিহিং এক্সপ্ৰেছ। অসমীয়া কেলেণ্ডাৰত কোনটো মাহত 32 দিন থাকে? বহাগ, জেঠ, আহাৰ, কাতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আহাৰ। এই আহাৰ মাহত 32 দিন থাকে। ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমান সদস্য নিৰ্বাচিত হ'ব পাৰে বা নিৰ্বাচিত হয়? 5, 7, 8 আৰু 10। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 7 জন। 7 জন হ'ব পাৰে। লোকসভাৰ হলে 14 জন আৰু বিধানসভাৰ হলে 126 জন। কোনজন ৰাজনীতিবিদক লৌহ মানৱ বুলি কোৱা হয়? গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চালিহা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক আমি অসমৰ লৌহ মানৱ বুলি জানো। কোনটো ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ? সোৱণশিৰি, কামেং, মানস, ধনশিৰি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সোৱণশিৰি।